নমস্কাৰ, ৱেলকাম টু মাই চেনেল MK টেকন'লজি হোজাই। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই HS ছেকেণ্ড ইয়াৰৰ এটি গুৰুত্বপূৰ্ণ গ্ৰামাৰ ছেকশ্যনৰ ভিডিঅ' লৈ আহিছোঁ। সেইটো হৈছেগৈ আমি এডভাৰটাইজমেণ্ট কেনেদৰে লিখোঁ। তো ইয়াত যিটো এডভাৰটাইজমেণ্ট দিয়া হৈছে সেই এডভাৰটাইজমেণ্টটো আটাইতকৈ গুৰুত্বপূৰ্ণ। সেইটো 2014, 16 আৰু 2019 আহিছে। কুৱেশ্যন পেটাৰ্ণটো অকণমান চেঞ্জ আছে। তে ইউ আৰ অৰুণ দাস অৰুণিমা দাস এ ৰিচাইটেণ্ট অফ 16 গোপীনাথ বৰদলৈ নগৰ তিনিচুকীয়া। তুমি অৰুণ দাস বা অৰুণিমা দাস গোপীনাথ বৰদলৈ নগৰ তিনিচুকীয়াৰ 16 নম্বৰ বাসিন্দা। ইউ হেভ লষ্ট এ ব্লেক হেণ্ডবেগ কণ্টেইনিং ভেলুৱেবল ডকুমেণ্টছ while traveling from দিগবৈ টু তিনিচুকীয়া বাই বাছ। তুমি যেতিয়া বাছেৰে ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়ালৈ গৈ আছিলা, তেতিয়া তোমাৰ কলা ৰঙৰ হেণ্ডবেগটো হেৰাই গৈছে। সেই হেণ্ডবেগটোত কিছুমান গুৰুত্বপূৰ্ণ ডকুমেণ্টছ আছে। ড্ৰাফ্ট এণ্ড এডভাৰটাইজমেণ্ট, তুমি এটা এডভাৰটাইজমেণ্ট লিখিব লাগে। ইজ নট মোৰ দেন 50 words, 50টা শব্দৰ ভিতৰত। ফৰ পাব্লিকেশ্যন ইন এন ইংলিছ ডেইলি গিভিং ডিটেইলছ অফ দ্য বেগ, বেগটোৰ বিষয়ে ডিটেইলছ তথ্য দিব লাগে। মেনশ্যনিং হুৱেন ইউ হেভ লষ্ট ইট, আৰু উল্লেখ কৰিব লাগে যে তুমি এইটো কেতিয়া হেৰাইছা। এণ্ড গিভিং ইয়ৰ কণ্টেক্ট এড্ৰেছ, আৰু তোমাৰ কণ্টেক্ট এড্ৰেছটো দিব লাগে। ৰিকুৱেষ্টিং দ্য ফাইণ্ডাৰ টু ৰিটাৰ্ণ ইট টু ইউ, আৰু যিজনে পায় তাক তুমি অনুৰোধ জনালা যে বেগটো পুনৰ ঘূৰাই দিবলৈ। এতিয়া ইয়াৰ আনচাৰটো আমি কেনেদৰে লিখিম। আনচাৰত আমি প্ৰথম এটা হেডলাইন দিব লাগে। সেই হেডলাইনটো অকণমান ভিজিবল হ'ব লাগে, যাতে অডিয়েঞ্চে বস্তুটো ভালদৰে দেখা পায়। এডভাৰটাইজমেণ্টটো এনেদৰে আমি এটা বৰ্ডাৰ দি দিব লাগে। বৰ্ডাৰ দিয়াৰ পিছত আমি ইয়াত লষ্ট এণ্ড ফাউণ্ড লিখিলোঁ। লষ্ট এটা ডেট মেনশ্যন থাকিব লাগে। এতিয়া আমাৰ এডভাৰটাইজমেণ্টটো এনেধৰণৰ। I have lost my black leather handbag containing very valuable documents. মই মোৰ কলা ৰঙৰ লেডাৰৰ হেণ্ডবেগটো হেৰুৱাইছোঁ। ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড, আধাৰ কাৰ্ড, চাম বিজনেছ পেপাৰ্ছ এণ্ড চাম কেছ মানি। আৰু এই বেগটোত মোৰ ড্ৰাইভিং লাইচেন্স আছে, পেন কাৰ্ড আছে, আধাৰ কাৰ্ড আছে, কিছুমান বিজনেছৰ পেপাৰো আছে, আৰু কিছুমান কেছ টকাও আছে। While traveling from দিগবৈ টু তিনিচুকীয়া বাই বাছ, বাছৰ নম্বৰটো ইয়াত দি দিলে ভাল হয়। তে মই নম্বৰ এটা দি দিছোঁ AS6789 on 14/10/2019। আৰু মই যেতিয়া ডিগবৈৰ পৰা তিনিচুকীয়ালৈ বাছেৰে গৈ আছিলোঁ, তেতিয়া মই হেৰুৱাইছোঁ। এ গল্ডেন নেম প্লেট মাধুৰী ইন ফ্ৰণ্ট অফ দ্য বেগ, আৰু বেগৰ ওপৰত সোণালী আখৰেৰে মাধুৰী বুলি লিখা আছে। Anyone who has found the bag, যোনে বেগটো পায়, is requested to return it to the following address, আৰু তেওঁক অনুৰোধ জনোৱা হৈছে যে তলৰ উল্লেখিত এড্ৰেছত বেগটো ঘূৰাই দি দিয়ে যেন। and have promised to give him a attractive reward, আৰু তেখেতক এটা আকৰ্ষণীয় পুৰস্কাৰ দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। এতিয়া আমি যোনে পায় তেখেতে যাতে এই এড্ৰেছত ঘূৰাই দিয়ে, সেইকাৰণে আমি লিখিলোঁ কুৱেশ্যনত থকা মতে অৰুণ দাস গোপীনাথ বৰদলৈ নগৰ তিনিচুকীয়া, ফোন নম্বৰ এটি দি দিছোঁ, ইয়াত যাতে ঘূৰাই দিয়ে। তে আমাৰ ইমানখিনিয়ে ৰিপৰ্টত লিখিব লাগে। ৰিপৰ্টটো বেছি দীঘলীয়া হ'ব নালাগে, 50টা শব্দৰ ভিতৰতেই লিখিব লাগে। এতিয়া আজিৰ ভিডিঅ'টো ইমানেই। তে এই ভিডিঅ'ত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ছেকেণ্ড ইয়াৰৰ ৰিপৰ্ট ৰাইটিং যিবোৰ ইম্পৰ্টেণ্ট সেইবোৰ তোমালোকক দিয়া হ'ব, আৰু লেটাৰ টু এডিটৰ সেইটো দিয়া হ'ব, আৰু তোমালোকৰ ফৰ্মেল লেটাৰ আহে সেইটো দিয়া হ'ব। মুঠৰ ওপৰত গ্ৰামাৰ ছেকশ্যনৰ গোটেইখিনি দিয়া হ'ব। তে সেইখিনি তোমালোকে চাবলৈ এই চেনেলটো চাই থাকিবা। থেংকছ ফৰ ৱাচিং। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। Thanks again.